নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ জুবিন ক্ষেত্ৰত এছপি গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিক্ৰিয়া কাৰণ এই 19 সেপ্টেম্বৰৰ পাছত জুবিন গাৰ্গক যেতিয়াৰ পৰা তাত ৰখা হ'ল তাৰ পৰা কালিৰ দিনটোলৈকে বা আজিৰ পুৱাৰ ভাগলৈকে ৰাজ্যৰ অগণন জুবিন অনুৰাগী তালৈ আহি আছে আৰু জুবিন গাৰ্গক কোনোৱে অকলশৰীয়া কৰিব বিচৰা নাই অনবৰতে জুবিন গাৰ্গৰ কাষত জুবিন অনুৰাগীসকল থাকিব বিচাৰিছে কিন্তু সৰকাৰে এটা অভিযোগ উত্থাপন কৰিছে যে তাত একাংশ লোকে গৈ উদ্ভণ্ডালি কৰিছে হুৰাপান কৰিছে পৰিস্থিতি বেয়া কৰিবলৈ চেষ্টা কৰিছে সেই কাৰণে কামৰূপ জিলা দণ্ডাধীশে এটা নিৰ্দেশনা জাৰি কৰিছে যে নিখা 10 বজাৰ পৰা মানে পুৱা 6 বজাৰ পৰা 10 বজালৈকে তাত মানুহ যাব পাৰিব 10 বজাৰ পিছত জুবিন ক্ষেত্ৰত সাধাৰণ মানুহৰ প্ৰৱেশ নিষিদ্ধ কৰি দিয়া হ'ব তাৰ পিছতে ৰাজ্যজুৰি এটা প্ৰতিক্ৰিয়া সৃষ্টি হৈছে মানুহে কৈছে যে পুনৰ বিবেচনা কৰক কাৰণ জুবিন গাৰ্গৰ কাখলৈ বা জুবিন ক্ষেত্ৰত মানুহ ৰৈ জুবিন দাক সন্মান জনাব বিচাৰিছে কিছুমানে গানেৰে উৰে নিখা তেওঁৰ কাখত বহি গীত গাইছে হয় একাংশৰ উদ্ভণ্ডালি কৰিব পাৰে উদ্ভণ্ডালি কৰা সকলক চিনাক্ত কৰাটো প্ৰশাসনৰ দায়িত্ব বা কোনোবাই যদি তাত হুৰাপান কৰিছে তেওঁলোকক চিনাক্তকৰণ কৰাটো আৰক্ষীৰ দায়িত্ব লাগিলে তাত আৰক্ষী নিৰাপত্তাৰক্ষী বেছিকৈ মুতায়ন কৰক কিন্তু সাধাৰণ ৰাইজৰ প্ৰৱেশটো নিষিদ্ধ নকৰিব এনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া ছ'চিয়েল মিডিয়াত আৰম্ভ হৈছে কাৰণ সেইজন মানুহৰ কাষত সকলো মানুহ উৰে নিখা থাকিব বিচাৰে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহে তেওঁলোকে কেতিয়াবা কিছুমান আহি মাছ নিখা সেই স্থানত উপস্থিত হয় তেতিয়াও তেওঁলোকক সেই জুবিন ক্ষেত্ৰত দৰ্শন কৰাৰ কিছুমান মানুহৰ মন থাকে এতিয়া কিন্তু কোনোবা যদি আহে তেওঁলোকে পুৱাৰ ভাগলৈ অপেক্ষা কৰিব লাগিব কাৰণ চৰকাৰৰ ফালৰ পৰা যিটো নিৰ্দেশনা জাৰি কৰা হৈছে তাৰ স্পষ্টভাৱে কৈ দিয়া হৈছে পুৱা 6 বজাৰ পৰা নিখা 10 বজালৈকে দৰ্শন কৰিব পাৰিব জুবিন ক্ষেত্ৰত দিব নোৱাৰিব কোন ধৰণৰ নিচাজাতীয় সামগ্ৰী দেখা পোৱা গৈছিল আমাৰ কিছুমান ভিডিঅ'ত ওলাইছে কিছুমান লোকে খুৰাৰ বটল বা এনেকুৱা ধৰণৰ জুবিন গাৰ্গৰ লগত যিসকল লোক জড়িত আছে বা জুবিন গাৰ্গক জনে জানে তেওঁলোকে কিছুমান বস্তু দিব বিচাৰিছিল সেইবোৰ নিৰ্দেশনা উলংঘা কৰিলে কিন্তু এবাৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব খুৰাৰ বটল নিষিদ্ধ কৰি দিয়া হৈছে কোনো কাৰণত খুৰাৰ বটল জুবিন ক্ষেত্ৰৰ আশে-পাশে দেখা পালে কঠোৰ ব্যৱস্থা লোৱা হ'ব আৰু জুবিন ক্ষেত্ৰক লৈ মহানগৰ জিলা দণ্ডাধীশৰ এই নিৰ্দেশনা জাৰি কৰা হৈছে মুখ্যমন্ত্ৰীৰ স্পষ্ট মন্তব্য কোনো জুবিন ক্ষেত্ৰত কোনো ধৰণৰ মদৰ প্ৰচাৰ মানি লোৱা নহ'ব একাংশই কৰিব বিচাৰিছে জুবিন গাৰ্গক একাংশই নাস্তিক বনাব বিচাৰিছে জুবিন গাৰ্গৰ যিটো মোৰ কোনো ধৰ্ম নাই জাতি নাই জুবিন গাৰ্গে বাৰম্বাৰ কৈ গৈছিল বাৰু এইটো কথা এতিয়া বিজেপিৰ ফালৰ পৰা কোৱা হৈছে যে এইটো জুবিন গাৰ্গৰ এটা ডায়লগে আছিল কাঞ্চনজংঘা সিনেমাখনৰ কাৰণে কিন্তু জুবিন গাৰ্গক যিসকল মানুহে ওচৰৰ পৰা পাইছে বা জুবিন গাৰ্গক যোনসকল মানুহে তেওঁক ভালকৈ জুবিন গাৰ্গক আগৰ পৰাই জানে তেওঁলোকে জানে যে সঁচাকৈ জুবিন গাৰ্গে কোনো জাতি ধৰ্ম বুলি জুবিন গাৰ্গৰ কথা নাছিল কিন্তু তথাপিও এতিয়া আহিছে মুখ্যমন্ত্ৰীয়ে কৈছে সেই কাৰণে এতিয়া জুবিন ক্ষেত্ৰত উদ্ভণ্ডালি সৃষ্টি কৰা সকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব এই ধৰণৰ মন্তব্য আহিলে আৰু কালি ৰৈ বিনালেখনৰ যিটো ট্ৰিজাৰ মুকলি হ'ল সেই মুকলিৰ পিছত কিন্তু কালি নিখাই তাত গৰিমা শইকীয়া গাৰ্গ উপস্থিত হৈছিল সদায় আনকালে শুকুৰবাৰে মাজনিখা আমি গৰিমা শইকীয়া গাৰ্গক তাত দেখা পাইছিলোঁ পাবি বৰঠাকুৰক দেখা পাইছিলোঁ তেখেতলোকৰ পৰিয়ালৰ লোকসকলক দেখা পাইছিলোঁ জুবিনৰ সৈতে কথা পাতিবলৈ যায় বুলি গৰিমা শইকীয়া গাৰ্গে মন্তব্য কৰিছিল কিন্তু কালি এইখন সিনেমাখনৰ টিজাৰটো মুকলি হোৱাৰ পিছত চৌদিশে এক তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ল কাৰণ সিনেমাখনৰ প্ৰতিটো ডায়লগতেই জুবিন গাৰ্গৰ শেষ মুহূৰ্তখিনি যেন সোমাই আছে জুবিন গাৰ্গে টিজাৰটোতো কৈছে যে সাগৰখন ইমান ডাঙৰ সাঁতুৰিব পাৰিম জানো মানুহৰ মনত প্ৰতিক্ৰিয়া হৈছে যে এই মানুহজনে আগতীয়াকৈ কিছুমান কথা জানিছিল নেকি সঁচাকৈ তেখেতক মানুহে এটা ভগৱান বুলি কৈছে সকলোৱে চিন্তা কৰিছে হয় ঈশ্বৰৰ পুত্ৰ আছিল নেকি জুবিন গাৰ্গ আগতীয়াকৈ কিছুমান কথা তেওঁ কৈ থৈ গৈছিল এই ছবিখনে হয়তো ৰৈ বিনালে ছবিখনে হয়তো জুবিন গাৰ্গৰ জীৱনৰ আৰম্ভণিৰ পৰা শেষলৈকে প্ৰতিটো মুহূৰ্ত এই ছবিখনত সোমাই আছে সেইকাৰণে কালি নিখাই তাত উপস্থিত হৈছিল গৰিমা শইকীয়া গাৰ্গ আৰু উপস্থিত হোৱাৰ পাছত তেওঁক যেতিয়া সাংবাদিকে সুধিলে যে জুবিন ক্ষেত্ৰত যিটো নীতি নিৰ্দেশনা দিয়া হৈছে সময় বান্ধি দিয়া হৈছে এই ক্ষেত্ৰত আপোনালোকে কি ক'ব কাৰণ গৰিমা শইকীয়া গাৰ্গ নিজেই মাছ দেখা তাত উপস্থিত হৈছিল আৰু জুবিন গাৰ্গৰ এটা স্বভাৱ আছিল তেখেতৰ জীৱিত কালত আমি দেখিছিলোঁ জুবিন গাৰ্গ সদায় মাছ নিশা এনেকুৱা ঠাইবোৰ ভ্ৰমি ফুৰিছিল কামাখ্যা মন্দিৰলৈ গৈছিল বগলা মন্দিৰলৈ গৈছিল নিশা ঘূৰি ভাল পাইছিল জুবিন গাৰ্গে আৰু সেই জুবিন গাৰ্গৰ অনুৰাগীসকলে জুবিন গাৰ্গৰ কাষত নিশা আহি থিয় হৈছিল উৰে নিখা আৰু এইটো এটাকে ডাঙৰ কথা যে আজি ৩৫টা দিন অতিক্ৰম কৰিলে জুবিন গাৰ্গৰ কাইঘবে নোহোৱা হোৱাৰ কিন্তু জুবিন গাৰ্গক আজিলৈকে তেওঁৰ অনুৰাগীসকলে হয়তো তাত ২-৪জন অনুৰাগী
প্ৰকৃত অনুৰাগী নহ'ব পাৰে, কোনোবা ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে তালৈ যাব পাৰে। কাৰণ এই পৰহিৰ দিনটোত দেখিছিলোঁ তাত একাংশ লোকে গৈ ৰাজনৈতিক শ্লোগান দিছে, সেয়া কোনো কাৰণত মানি ল'ব নোৱাৰি। হয়তো কিছুমান ৰাজনৈতিক দলৰ মানুহে এনেকুৱা ধৰণৰ কাম কৰিব পাৰে, কিন্তু প্ৰকৃত জুবিন অনুৰাগী 3,50,00,000 অসমীয়া মানুহ আছে, সকলোৱে মনে প্ৰাণে জুবিন গাৰ্গক ভাল পায়। তাত থাকিব পাৰে কোনোবা 10% মানুহ যিসকলে জুবিন গাৰ্গক ভাল নাপায় বা জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিব বিচাৰে, হয়তো কোনোবা ৰাজনৈতিক দলে কৰাইছে। সেইকাৰণে জিলা প্ৰশাসনে পুনৰ এবাৰ বিবেচনা কৰক যে এই সময়টো অন্তত নিশা 12 বজালৈ জুবিন ক্ষেত্ৰটো খোলা ৰাখিব লাগে বুলি একাংশই ছ'চিয়েল মিডিয়াত লিখিবলৈ আৰম্ভ কৰিছে। আৰু তেওঁলোকৰ এটাই কথা যে জুবিন ক্ষেত্ৰত কোনো প্ৰকৃত অনুৰাগীয়ে উদ্ভণ্ডালি নকৰে, কোনো প্ৰকৃত অনুৰাগীয়ে উদ্ভণ্ডালি নকৰে। সেইকাৰণে জিলা প্ৰশাসনে পুনৰ অনুৰোধ জনাইছে যাতে এই ক্ষেত্ৰটো পুনৰ এবাৰ চালি জাৰি চাওক, যাতে জুবিন ক্ষেত্ৰত উৰে নিশা মানুহ যাব পাৰে। লাগিলে আৰক্ষী নিৰাপত্তাৰক্ষী মোতায়েন কৰক, কাৰণ জুবিন ক্ষেত্ৰৰ যিখিনি ঠাই আছে সেইখিনি বহুত বেছি ডাঙৰ ঠাই নহয়। আমাৰ ইয়াত যেতিয়া সাধাৰণ কিবা বিধানসভাৰ কিবা এখন পাতে, অধিৱেশন পাতে বা কোনোবা যেতিয়া ৰাজনৈতিক নেতা পালিনেতা আহে, তেওঁলোকৰ কাৰণে গোটেই ৰাস্তা আৰক্ষী নিৰাপত্তাৰক্ষী গিজগিজাই থাকে। জুবিন ক্ষেত্ৰতো 500 নিৰাপত্তাৰক্ষী মোতায়েনৰ ব্যৱস্থা কৰক, কোনো মানুহ যাতে তাত সুৰাপান কৰি প্ৰৱেশ কৰিব নোৱাৰে, ব্ৰেথ এনালাইজাৰৰ ব্যৱস্থা কৰক। সোমোৱাৰ সময়ত প্ৰশাসনে সেইবোৰো কৰিব পাৰে, কিন্তু সেইবোৰ কৰা নাই। হঠাৎ তেওঁলোকে এটা কথা কৈছে যে জুবিন ক্ষেত্ৰত মাজনিশা মানুহ যাব নোৱাৰিব। মানুহে কিন্তু দুখ পাইছে। অনুৰাগীসকলে ছ'চিয়েল মিডিয়াত লিখিবলৈ আৰম্ভ কৰিছে যে আমি যেতিয়াই মন যায় তেতিয়াই জুবিনদাৰ ওচৰলৈ যাব বিচাৰোঁ, কিন্তু তেওঁলোকক যোৱাত বাধা দিয়া হৈছে। সেইটোত কিন্তু তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে। আৰু চৰকাৰৰ যিটো পদক্ষেপ কোনোবা নহয় কোনোবা ক্ষেত্ৰত প্ৰশংসনীয়, কাৰণ তাত সুৰাৰ প্ৰচলন হ'ব নালাগে, উদ্ভণ্ডালি হ'ব নালাগে, মাৰপিট হ'ব নালাগে। কিন্তু আমি দেখিছোঁ তাত গীত মাতৰ বাহিৰে 90% মানুহে তাত গীত মাতোৱে পৰিৱেশন কৰি আছে, কোনোবাই চিত্ৰ অংকন কৰিছে। আৰু সেই জুবিন ক্ষেত্ৰখিনি পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰখাৰ দায়িত্ব ডিমৰীয়া সমজিলা প্ৰশাসনৰ হ'ব লাগে। গুৰে নিশা যেতিয়া তাত মানুহ আহিছে পুৱাৰ ভাগত ব্যৱস্থা কৰিব লাগে, সেইটো চৰকাৰৰ দায়িত্ব, চৰকাৰে কৰিব। কিন্তু এই যি মাজনিশা মানুহ যোৱাটো বন্ধ কৰি দিছে, জয় জুবিনদা ধ্বনিৰে সমগ্ৰ অঞ্চলটো উদ্ভাসিত হৈ আছিল। অনবৰতে জয় জুবিনদা ধ্বনি, জয় জুবিনদা ধ্বনি তাত শুনিবলৈ পাই আছিলোঁ। কিন্তু হঠাৎ যেতিয়া সেই ঠাইখিনি স্তব্ধ হৈ যাব, জুবিন গাৰ্গে হয়তো অকলশৰীয়া অনুভৱ কৰিব। আৰু জুবিন গাৰ্গে এইটো কথা সদায় কৈ আছিল জীৱিত কালত যে মোৰ আশে পাশে অনবৰতে হাজাৰ হাজাৰ মানুহ থাকে। সেই মানুহজনক হঠাৎ 10 বজাৰ পৰা পুৱা 6 বজালৈকে তেওঁৰ কাষত কোনো মানুহ নাথাকিব, সেইটো জুবিন অনুৰাগীসকলে কিন্তু মানি ল'ব নোৱাৰে। সেইকাৰণে তেওঁলোকে কৈছে যে আমি যামেই, চৰকাৰে পুনৰ বিবেচনা কৰক। গৰিমা শইকীয়া গাৰ্গৰ মন্তব্য আহিছে। গৰিমা শইকীয়া গাৰ্গেও কৈছে ইয়ালৈ ৰাতি মানুহ আহে, চাকৰি কৰা মানুহবোৰ ৰাতি ইয়ালৈ আহিব পইচাৰে, চৰকাৰে পুনৰ বিবেচনা কৰক। গৰিমা শইকীয়া গাৰ্গৰ মন্তব্য আপোনালোকলৈ আগবঢ়াই দিছোঁ। এইটো প্ৰশাসনে কিবা এটা কৰিছে, মানে কিবা অসুবিধা দেখিছে চাগে কিবা এটা, কিন্তু তথাপিতো ইয়াত সকলোৱে মই যেতিয়া আহিছোঁ মানুহখিনি লগ পাইছোঁ, তেওঁলোকে অন্তত 11:30-12 বজালৈ বিচাৰিছে। গতিকে সেইটো চাই লওক সুবিধামতে কেনেকৈ হয়, কাৰণ ইমান দিনে গোটেই ৰাতিয়ে যিহেতু আহি আছিলে ন, কাৰণে তেওঁলোকেও বিচাৰিছে। আৰু কিছুমান চাকৰিৰ পৰা আহি নিজৰ কামৰ পৰা আহি আজৰি হৈ তেওঁলোক আহিব বিচাৰে। গতিকে সেইটো প্ৰশাসন আৰু পুলিচ প্ৰশাসনে তেওঁলোকে চাই লওক কেনেকৈ সুবিধা হয়। মানে মই ভাবোঁ 11-12 বজালৈকে হয়তো ঠিকেই থাকে পৰিৱেশ। আৰু ৰাইজে নিজে আচলতে একো সুবিধা নোহোৱাকৈ তেওঁলোকে যেতিয়া কৈছে, মই তেওঁলোকৰ ওপৰতো সেইটো বিশ্বাস মই কৰিব লাগিব যে তেওঁলোকে ইমান দিনেতো তেওঁলোকে নিজে বহুতখিনি নিজৰ সুবিধামতে কৰিয়ে আছে। এইবোৰ কাম কৰিব নালাগে। জুবিনক সসন্মানেৰে মানে প্ৰাৰ্থনা কৰক তেওঁৰ বাবে। অশান্তিকৰ একো পৰিৱেশৰ যাতে সৃষ্টি নহয়, সকলোৱে ইয়ালৈ আহে, সকলো শ্ৰেণীৰ সকলো বয়সৰ লোক আহে। গতিকে সকলোৱে সকলোৰে সন্মানটো ৰাখক। আৰু তীৰ্থস্থান নিচিনা হৈ গৈছে, মন্দিৰ নিচিনা এখন পবিত্ৰ স্থান হৈছে। গতিকে ঠাইখিনি পবিত্ৰ কৰি ৰাখক সকলোৱে। মই সেয়াই সকলোকে প্ৰাৰ্থনা কৰিম, সকলোকে কৰজোৰে। আৰু শান্তি সম্প্ৰীতি গোটেইখিনি বজাই ৰাখক, সেইটোৱে মোৰ প্ৰথম দিনাৰ পৰা সেয়াই এইবোৰ
কৰিবই নালাগে আচলতে ৰাজনীতি তাত আহিবই নালাগে যে জুবিনে ৰাজনীতি কেতিয়াও প্ৰশ্ৰয় দিয়া নাছিল গতিকে আমাৰ পৰিয়ালৰ পৰা বা আমি কোনোৱে এই ক্ষেত্ৰখনত ৰাজনীতি নিবিচাৰোঁ কোনো ফালৰ পৰা যেনেদৰে আমি প্ৰথম দিনা এটা কথাই কৈ আছোঁ যে শান্তি সম্প্ৰীতি তাত কোনো ৰাজনীতি তাত কোনো ধৰ্ম ভাষা একো কথা নাই গতিকে সেইখিনি কথা কৈছোঁ যেতিয়া ইয়াত নিৰ্দিষ্টকৈ এটা বিষয় আহিব নোৱাৰে এখন মাত্ৰ সম্প্ৰীতিৰ সমন্বয়ৰ স্থান সেয়াই আমি সপোন জুবিনৰ একান্ত ইচ্ছা একান্ত সপোন যিটো পেশ্যন একদম ছবিখনক লৈ আছিলে সেইখিনি আমি কাম আগবঢ়াবলৈ চেষ্টা কৰিছোঁ কিন্তু এইটো কথা প্ৰতি পদে পদে আমি মিছ কৰিছোঁ বা প্ৰতি পদে পদে আমি অভাৱ অনুভৱ কৰিছোঁ যে জুবিনৰ পৰামৰ্শ জুবিনৰ যিখিনি ভিজুৱেলাইজেশ্যন সেই বস্তুবোৰ নিশ্চয় বহুত বেলেগ হ'লহেঁতেন এতিয়া আমাৰ সীমিত জ্ঞানেৰে আমাৰ সীমিত কি বুলি ক'ম আমাৰ যিখিনি আমি নিজে বলে পাৰোঁ সেইধৰণে আমি কৰিবলৈ চেষ্টা কৰিছোঁ কিন্তু জুবিনৰ সপোনখিনিক আমি যিখিনি আমাক কৈ থৈ গৈছিলে বা তেওঁ যেনেদৰে হৈ থকা গোটেই সময়খিনি তেওঁ কৈ থাকিছিলে কথাবোৰ সেই গোটেইখিনি কথা আমি সাকাৰ কৰিবলৈ চেষ্টা কৰিছোঁ যেনেকৈ তেওঁ বিচাৰিছিলে 31 তাৰিখে সকলোৰে আগত ৰাইজৰ আগত উলিয়াই দিবলৈ বাকীখিনি বহুত কিবা কিবি হয়তো খুটি নাটি থাকি যাব কাৰণ জুবিনৰ নিচিনাটো আমি হ'ব নোৱাৰোঁ সেইকাৰণে সেই অভাৱটো প্ৰতি ক্ষণত আমি অনুভৱ কৰিছোঁ জুবিন ক্ষেত্ৰত এছপি একাংশই মানি ল'ব বিচৰা নাই একাংশই কৈছে যে হয় উৰে নিশা থকাটো ভাল নহয় কিন্তু তাৰ মাজত গৰিমা শইকীয়া গাৰ্গৰ মন্তব্য আহিছে প্ৰশাসনে চালিজাৰি চাব লাগে কাৰণ একাংশ লোক বহু দূৰ দূৰণিৰ পৰা আহে উজনি অসমৰ পৰা একাংশ মানুহ পুৱাৰ ভাগত যদি আহে তেওঁলোকে প্ৰায় 9-10 বজাত আহি সেইখিনি ঠাইত উপস্থিত হ'ব তেতিয়া তেওঁলোকে কোট কটাব কাৰণ এতিয়া একাংশ লোক এনেকৈ আহিছে উজনি অসমৰ পৰা বা নামনি অসমৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা আহি তেওঁলোকে পুনে পুনে জুবিন ক্ষেত্ৰলৈ যায় জুবিন ক্ষেত্ৰতে গৈ তেওঁলোকে উৰে নিশা তাত কটায় বা তাতেই তেওঁলোকে গীত মাতেৰে জুবিন দাক শ্ৰদ্ধাঞ্জলি জনায় বা জুবিন গাৰ্গৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰে তেওঁ ভাল পোৱা কাৰ্যৰে জুবিন গাৰ্গক পুনৰ এবাৰ তেওঁলোকে সন্মান জনাব বিচাৰে সেই সন্মান জনোৱাৰ সময়কণ অন্তত নিশা 12 বজালৈ হ'ব লাগে বুলি বিভিন্ন জুবিন অনুৰাগীয়ে মন্তব্য কৰি আছে মোৰ লাইভটোত মই দেখিছোঁ তেওঁলোকে কৈছে আমি কোনো ধৰণৰ এছপি জুবিনদাৰ ক্ষেত্ৰত নামানো একাংশই কৈছে যে আমি মাছ নিখাই যাব বিচাৰোঁ কাৰণ দাদা ৰাতিয়ে থাকিছিল ৰাতিয়ে মানুহৰ মাজলৈ আহিছিল আমি ৰাতিয়ে দাদাৰ ওচৰলৈ যাব বিচাৰোঁ এনেকুৱা ধৰণৰ মন্তব্য আহিছে কিন্তু তাৰ পাছতো চৰকাৰে যোনটো কথা কৈ আছে যে কালি কেবিনেটত আলোচনা হৈছিল জুবিন ক্ষেত্ৰক লৈ আৰু তেওঁলোকে জুবিন ক্ষেত্ৰত সুৰা সেৱনক লৈ কঠোৰ হৈছে সেইটো বাৰু এটা খুব ভাল পদক্ষেপ গ্ৰহণ কৰিছে যে এনেকুৱা পবিত্ৰ স্থানত সুৰাৰ প্ৰচলন হ'ব নালাগে সেইটো তেওঁলোকে সকলো অসমবাসী ৰাইজে একেমুখেই তাক সমৰ্থন জনাব যে কোনো কাৰণত সুৰাৰ প্ৰচলন হ'ব নালাগে কাৰণ এটা পবিত্ৰ স্থানলৈ ৰূপান্তৰিত হৈছে জুবিন ক্ষেত্ৰ সুৰাৰ প্ৰচলন বন্ধ কৰিব লাগে উদ্ভণ্ডালি বন্ধ কৰিব লাগে সকলো ঠিকই আছে সেইবোৰ বন্ধ কৰিবৰ কাৰণে আৰক্ষী প্ৰশাসন কঠোৰ হওক কিন্তু সাধাৰণ ৰাইজ যাব বিচাৰে জুবিন গাৰ্গৰ ওচৰলৈ মাছ নিশা হলো অন্তত সেই ক্ষেত্ৰটোত চৰকাৰে পুনৰ বিবেচনা কৰক লাগিলে তাত আৰক্ষী নিৰাপত্তাৰক্ষী মুতায়ন কৰক অন্তত নিশা 12 বজালৈ জুবিন ক্ষেত্ৰ মুকলি ৰাখিব লাগে বুলি একাংশই কিন্তু মন্তব্য কৰি আছে এই ক্ষেত্ৰত হয়তো ৰাইজৰ মন্তব্য লৈ বা গৰিমা শইকীয়া গাৰ্গৰ পুনচাতে কৈছে যে আমি হলো 12টা বজাত আহিব বিচাৰো আৰু বহু লোক আহিব বিচাৰে কিছুমানে নাইট ডিউটি কৰা মানুহ থাকে তেওঁলোকে নিখাৰ কাম কৰি তাত জুবিন ক্ষেত্ৰত তেওঁলোকে মূৰ দুৱাবলৈ যায় বা জুবিন গাৰ্গক এবাৰ মনত পেলাবলৈ যায় সেই সকল লোকে কিন্তু এতিয়া জুবিন ক্ষেত্ৰলৈ যাব নোৱাৰিব সেই ক্ষেত্ৰত পুনৰ এবাৰ চৰকাৰে বিবেচনা কৰক কেবিনেটে যেহেতু সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সিদ্ধান্তও তেওঁলোকে গ্ৰহণ কৰক কিন্তু আইন শৃংখলা মানি ৰাগিয়াল দ্ৰব্যৰ পৰা আঁতৰত থাকি যেতিয়াই মন যায় তেতিয়াই যাতে জুবিন ক্ষেত্ৰলৈ মানুহ যাব পাৰে তাৰ ব্যৱস্থা কিন্তু চৰকাৰে কৰক পুনৰ বিবেচনা কৰক কাৰণ হঠাৎ আৰু অজয় জিত খেউল কানৈ লিখিছে ওয়াইন শ্বপ 10 কিলোমিটাৰ ৰেঞ্জত বন্ধ কৰি দিয়ক চৰকাৰে এনেকুৱা ধৰণৰ মন্তব্য কৰিছে তেওঁলোকে আৰু তাৰ আশে-পাশে যদি কোনোবাই মদ বিক্ৰী কৰিছে সেইবোৰক ধৰক এনেকুৱা ধৰণৰ মন্তব্য ৰাইজে কৰি আছে নিপেন বৰাই লিখিছে এছপি নালাগে আমাক জাষ্টিস লাগে এনেকুৱা ধৰণৰ মন্তব্য সকলোৱে কৰি আছে মদৰ ক্ষেত্ৰত সকলোৱে কৈছে যে মদ প্ৰচলন হ'ব নালাগে কিন্তু জুবিন ক্ষেত্ৰলৈ যে মানুহ যাব বিচাৰে তাত যাতে কোনো ধৰণৰ বাধা প্ৰদান কৰিব নালাগে বা বাধা আহিব নালাগে সেই ধৰণৰ মন্তব্য কিন্তু মানুহৰ মনৰ পৰা আহিছে আৰু চৰকাৰে হয়তো এই ক্ষেত্ৰত পুনৰ এবাৰ বিবেচনা কৰিব কাৰণ গৰিমা শইকীয়া গাৰ্গু যেতিয়া নিখাই যাব বিচাৰে আসলতে সেই ক্ষেত্ৰলৈ কাৰণ জুবিন গাৰ্গক আমি জানো মানুহজন নিখাই ঘূৰি ফুৰিছিল বিভিন্ন ঠাইত আমি বগলা মন্দিৰলৈ জুবিন গাৰ্গৰ যোৱাৰ যদি ভিডিঅ' আমি দেখিছোঁ জুবিন গাৰ্গে মাছ নিশা গৈ ভাল পাইছিল
অনুৰাগীসকলে হয়তো মাজনিশা গৈ জুবিন গাৰ্গৰ ক্ষেত্ৰত যাবলৈ ভাল পাব আৰু আটাইতকৈ ডাঙৰ কথা জুবিন গাৰ্গক কোনোৱে সেই ঠাইত অকলশৰীয়া কৰিব নিবিচাৰে অকলশৰে যাতে সেই জুবিন ক্ষেত্ৰ নিৰ্জন হৈ থাকিব তাত কোনো ধৰণৰ গান নেবাজিব এনেকুৱাবোৰ কথা আচলতে জুবিন অনুৰাগীসকলে মানি ল'ব বিচৰা নাই তেওঁলোকৰ মতে তাত অনবৰতে গানৰ চৰ্চা চলি থাকিব লাগে তাত সংগীতৰ চৰ্চা চলি থাকিব লাগে তাত মায়াবিনী বাজি থাকিব লাগিব এয়া হৈছে জুবিন অনুৰাগীসকলৰ অন্তৰৰ কথা কিন্তু চৰকাৰে সেই কথা কিমান শুনে হিয়া হ'ব লক্ষণীয় গৰিমা শইকীয়া গাৰ্গৰ ফালৰ পৰা মন্তব্য আহিল যে এছপিৰ ক্ষেত্ৰত পুনৰ এবাৰ বিবেচনা কৰক চৰকাৰে ধন্যবাদ